নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই ৰিমলি। আজি ৰাজ্যজুৰি অনুষ্ঠিত নিযুত মইনা নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ প্ৰদান কাৰ্যসূচী। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে প্ৰ-পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। বানত ক্ষতিগ্ৰস্ত শিক্ষা প্ৰতিষ্ঠানৰ বাবে প্ৰায় 14 কোটি টকা বিতৰণ মুখ্যমন্ত্ৰীৰ। চাওঁ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ আজি অসমৰ আমি গোটেই মহাবিদ্যালয়সমূহত বিতৰণ কৰোঁ। কেন্দ্ৰীয় অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল আৰু অসমৰ সকলো মহাবিদ্যালয়তে মন্ত্ৰী বিধায়ক বা বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এই অনুষ্ঠান ভাৰ্চুৱেলি অনুষ্ঠিত কৰা হৈছিল। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে এই বছৰ অসমত প্ৰায় 7 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনাৰ ক্ষেত্ৰত এইটো আমাৰ তৃতীয় বৰ্ষ আৰু নিযুত বাবুৰ ক্ষেত্ৰত এইটো আমাৰ দ্বিতীয় বৰ্ষ আৰু এই আঁচনিখন ছাত্ৰ ছাত্ৰী উভয়ে খুব আনন্দ সহকাৰে আদৰি লৈছে। ইয়াৰ ফলত আমাৰ কলেজত ৰিটেনশ্যন বাঢ়িছে, কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে আৰু এই আঁচনিখনৰ ফলাফলক লৈ আমি যথেষ্ট সুখী। সমান্তৰালভাৱে আজিৰ এই অনুষ্ঠানতে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ বাবে 1000, কলেজত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 3000 আৰু ইউনিভাৰ্চিটিত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 5000 টকা আমি মুকলি কৰি দিছোঁ। হাতে হাতে বেনাৰ বাকচ লৈ বান সাহায্য সংগ্ৰহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। কোনোবাই উপজাতি সাহায্য দিলে দিব পাৰে, কিন্তু দোকানে দোকানে গৈ স্কেনাৰ দি টকা সংগ্ৰহ কৰিব নোৱাৰিব। চাহক মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ মন্তব্যখিনি। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল, এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ, কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৰায়দান, ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল গুৱাহাটী হাইকোৰ্টৰ। ধেমাজি সত্ৰ আদালতে দিছিল মৃত্যুদণ্ডৰ ৰায়। মৃত্যুদণ্ডৰ পৰিৱৰ্তে ৰিণ্টুক আজীৱন কাৰাদণ্ড প্ৰদান ন্যায়ালয়ৰ। চাহক ঢকুৱাখানাৰ পৰা আমাৰ সাংবাদিক চিন্তু ঘোষে পঠিওৱা এই প্ৰতিবেদন। আমি আধ্যাত্মিক দিশত ফালৰ পৰা চাবলৈ গ'লে আমাৰ এটা আমি ঢুকি পাইছোঁ হেৰি কম মগজে হ'লেও, তাৰমানে ফাঁচীটো হ'ল তৎক্ষণাত মৃত্যু, তাত শাস্তি নাই। কিন্তু যাৱজ্জীৱন যদি যাৱজ্জীৱন মানে যে আধাত এৰি দিব সেইটো নহয়, যাৱজ্জীৱন মানে তাতে একেবাৰে গেলি পচি মৃত্যু হ'ব লাগিব। আৰু যদি তেনেকুৱাহে হয় আমি তেতিয়াহে সন্তুষ্ট হ'ম, নাইবা আমাক যিটো আগতে কোৰ্টে মহামান্য আদালতে ৰায় দিছিলে আমাৰ সেই আমাৰ ফাঁচীটোকে বিচাৰিছোঁ। এইটো হাইকোৰ্টে কি সিদ্ধান্ত দিছে এনেকুৱা এটা পাখণ্ডক
তিনিটা মানুহ যিহেতু দুটা মানুহ আঘাতকৈ এটা ডেথ হৈছে, তেনেকুৱা এটা মানুহক আৰু যিটো নিৰস্ত আৰু তিৰি হত্যা কৰিছে, তাত ক্ষমাই নাই, লগে লগে ফাঁচি হ'ব লাগে। কিন্তু মহামান্য আদালতে কি বিচাৰ কৰি এইটো যাৱজ্জীৱন হেৰি দিছে আমি একো বুজি পোৱা নাই। কিন্তু এনেকৈ হ'লে মানে কোনো ধৰণৰ আদালতৰ প্ৰতি মানুহৰ আশ্বাস আৰু বিশ্বাস নাথাকে। বজালীৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত বিশেষ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ নিযুত মইনা বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ। মহাবিদ্যালয়খনত আবেদন পত্ৰ বিতৰণ কৰে জিলা সহকাৰী আয়ুক্ত মেৰী কলিতা, সমাজকৰ্মী সবিতা দেৱনাথ, ভাৰপ্ৰাপ্ত অধ্যক্ষ অমলেশ দত্তই। চাহক ভৱানীপুৰৰ পৰা আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসে পঠিওৱা এই প্ৰতিবেদন। ভৱানীপুৰ আঞ্চলিক কলেজত আমাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যিটো স্কিম শুভাৰম্ভ হ'ল, ইয়াতে মোক গেষ্ট হিচাপে মাতিছিল, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ভাল লাগিলে সঁচাকৈয়ে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমান যে ভাবিব পাৰে, মানে আমি আগতে হয়তো কোনোদিন ভাবাই নাছিলোঁ যে আমাৰ অসমখন ইমান আগুৱাই যাব। আজি চাওক, ভাৰতৰ প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী আমাৰ যি হাৰে কাম কৰি আছে, এই বানাক্ৰান্ত ৰাইজলৈ এইকেইদিনতো ডেইলি ৰাইজৰ লগত পানী আছিল, আপোনালোকে গম পাইছে, আমিও চাইছোঁ, সকলোৱে চাইছে। আৰু এই যে আমাৰ বিশেষকৈ আমাৰ নিযুত মইনা আঁচনি স্কিমটো যে আমাৰ লৈছে, এই স্কিমটো হ'ল বিশেষকৈ আমাক যাতে ল'ৰা ছোৱালীবিলাকক নাবালিক অৱস্থাত যাতে বিয়া নহয়, পঢ়া শুনাৰ কৰা যাতে অসুবিধা নহয়। এনেকুৱা কিছু ফেমিলি আছে যে টকা পইচাৰ অভাৱত ছোৱালীবিলাকক পঢ়াব নোখোজে। যদি এখেতৰ ঘৰত, মানুহটোৰ ঘৰত যদি দুটা ছোৱালী থাকে, এটা ল'ৰা থাকে, যিকোনো কষ্ট কৰি হ'লেও ল'ৰাটোক পঢ়ুৱায়, কিন্তু ছোৱালীবিলাকক পঢ়াব ইচ্ছা নকৰে, যে আমি টকা পইচা ইনকাম কৰিব নোৱাৰোঁ, হয়তো ডেইলি ৰোজগাৰ কৰি মানুহবিলাকৰ নিজৰ জীৱন নিৰ্বাহ কৰি আছে। এনেকুৱা ফেমিলি বহুত আছে, এটা নহয় বহুত আছে, কাৰণ আমি প্ৰায়ে কাগজ দি মানুহক আমি গম পাওঁ নহয়। তো এই যে মুখ্যমন্ত্ৰী যিটো আমাৰ হাতত লৈছে, যে ছোৱালীবিলাকত আজি স্কুলত যাব, পঢ়া শুনাৰ যিখিনি খৰচ, সেই খৰচখিনি কিছু হ'লেও আমাৰ মুখ্যমন্ত্ৰী এই যিখিনি খৰচ দিব আমাৰ একাউণ্টৰ দ্বাৰা, তাতে চাওক লাভ এটা নহয়, বহুতকেইটা লাভ। আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কৈ আছোঁ, আজিৰ এই যিটো আঁচনি শুভাৰম্ভ হ'ল, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ শুভাৰম্ভ খন্তেক সময় আগতে হৈ গ'ল। আৰু সেই সাপেক্ষে আমাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়তো বিভিন্ন ছাত্ৰ ছাত্ৰীক এই স্কিমৰ বাবে যিখিনি আমি ফৰ্ম দিব লাগে, সেই ষ্টুডেণ্টখিনিক আমি ইয়াত একগোট কৰি কিছু সংখ্যকক আমি আজি তেওঁলোকৰ প্ৰাপ্য ফৰ্ম বিতৰণ কৰিছোঁ। আৰু এই ফৰ্মসমূহৰ ভিতৰত প্ৰায়ভাগেই তাৰমানে আমাৰ ইয়াতে ল'ৰাও আছে, ছোৱালীও আছে। গতিকে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা একাউণ্টযোগে তেওঁলোকে পাব। আৰু তেওঁলোকক এইটো কথা ইনফৰমেশ্যন আকাৰত দিয়া হৈছে, যাতে তেওঁলোকৰ যিবিলাক বেংক একাউণ্ট, সেই একাউণ্টবিলাক শুদ্ধভাৱে থাকে, আৰু সদায় তেওঁলোকৰ বেংক একাউণ্টবিলাক যাতে তেওঁলোকৰ নিজৰ আধাৰৰ লগত সংলগ্ন হৈ থাকে, এইটো তেওঁলোকে চেক কৰি পেলাই আমাৰ কলেজ কৰ্তৃপক্ষক অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই মহাবিদ্যালয়ত প্ৰায় 1500 ছাত্ৰ ছাত্ৰী আমাৰ এই আঁচনি বা স্কিমৰ আণ্ডাৰত আহিব, আৰু তেওঁলোকে এই স্কিমৰ যিখিনি বেনিফিট তেওঁলোকে গ্ৰহণ কৰিব পাৰিব।
গতিকে এই বেনিফিটখিনি পোৱাৰ কাৰণে তেওঁলোকে নিজস্বভাৱে তেওঁলোকৰ যিখিনি সাৱধানতা এই সাৱধানতাখিনি তেওঁলোকে নিশ্চিতভাৱে অৱলম্বন কৰিব লাগিব, যাক আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাও কিছু অৱগত হৈছোঁ। তেখেতেও কৈছে যে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে যাতে তেওঁলোকৰ এটেণ্ডেঞ্চটো 70% দেখুৱাই বা 70%তকৈ অধিক ক্লাছত উপস্থিত থাকে। গতিকে এই যিটো আমাৰ হাৰ, এই হাৰটো তেওঁলোকে যাতে ধৰি ৰাখিব পাৰে, তাৰ বাবে মই মোৰ অধ্যক্ষৰ আসনৰ পৰা তেওঁলোকক কাতৰভাৱে অনুৰোধ জনাইছোঁ। সৰ্বশেষত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সন্মান সহকাৰে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে দুখীয়া ল'ৰা ছোৱালীৰ যি কল্যাণৰ কাৰণে এই আঁচনিখন প্ৰয়োগ কৰিছে। এই আঁচনিৰ জৰিয়তে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে উপকৃত হ'ব। শিৱসাগৰৰ বান বিধ্বস্ত এলেকা ভ্ৰমণ বিডিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ বিধায়ক অখিল গগৈক লগত লৈ শিৱসাগৰৰ কেইবাটাও অঞ্চল ভ্ৰমণ হাগ্ৰামা মহিলাৰীৰ। বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য বিতৰণ হাগ্ৰামা মহিলাৰীৰ। বিডিচিৰ পৰা শতাধিক লোকক লগত লৈ শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত থিয় দিছে হাগ্ৰামা মহিলাৰীয়ে। চাহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। দেখা নাই ইয়াত কি হৈছে, শিৱসাগৰ বা আমাৰ নাজিৰা এইফালে চৰাইদেউ এইফালে কি হৈ আছে এইটোকে আমি খবৰ ল'বলৈ আহিছো। বানপানী হৈছে চবে জানে, আৰু বহুত পাব্লিকে বহুত কষ্টত জীয়াই আছে বুলি আমি শুনি আছো। সেইকাৰণে আমি খবৰ ল'বলৈ আহিছো, কি অৱস্থাত আছে, কি সমস্যাত আছে, এইটো মই খবৰ ল'ম। পাছ কেইদিন থাকিব লাগে আপুনি কওক। যদি এসপ্তাহ থাকিব লাগে বুলি কয়, থাকি যাম। মুঠতে আমি ৰাইজৰ কি অভাৱ অভিযোগ হৈ আছে, ইমান ডাঙৰ বেয়াকে বানপানী হৈ গ'ল, ইয়াত কিবা অভাৱটো থাকিব নিশ্চয়। হয়, পাই আছো, আমি শুনিছো গভমেণ্টৰ পৰা যিখিনি ৰেচন পাব লাগে সেইটো পাই আছো বুলি আমি শুনিছো। সেইটো ভিতৰুৱাভাৱে আৰু কিবা এটা থাকিব পাৰে, এইটো মই খবৰ ল'ম। ছাৰ, এই যিটো 19 তাৰিখত ইলিগেল মাইনিঙৰ মালিক বিলাকে ক'ব পাৰিব এইটো ভাল হৈছে নে বেয়া হৈছে, মই নাজানো। আজি আগামী মহিলাৰ দ্বাৰাই আজি আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে আৰু চৰাইদেউবাসী ৰাইজৰ কাৰণে 10,000খন আঁঠুৱা, 10,000খন বিচনা চাদৰ, তাৰপিছত আপোনাৰ ফেনাইল আৰু ব্লিচিং পাউডাৰ, এই আটাইবিলাক বস্তু লৈ আহিছে। এইটো আমাৰ অসমৰ কাৰণে এটা ডাঙৰ ঘটনা যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTADৰ পৰা আহি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত এনেকৈ বানপীড়িত ৰাইজক সহায় কৰিবলৈ আহিছে। মেঘৰঞ্জনী মেধিৰ বান সাহায্য সংগ্ৰহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, মই দিল্লীতে হাত পাতিবলৈ অসুবিধা পাওঁ, লণ্ডন আমেৰিকাতো দূৰৰ কথা। লণ্ডন আমেৰিকাত গৈ বান সাহায্য সংগ্ৰহ কৰাৰ মই পক্ষপাতি নহয়, মন্তব্য মুখ্যমন্ত্ৰীৰ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। মই এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা সুধিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকে সহায় কৰিব পাৰো। মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয়। লণ্ডনটো দূৰৰ কথা, মই কোনোবাই নিজে দিলে দিছে, মই হাত পতাৰ পক্ষপাতি নহয়। কাৰণ মই ভাবো মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম, আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা 4 দিন মই ঘূৰি আহিছো, এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই, আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম। লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। মুকলি হল ঢেকিয়াজুলিৰ বিতৰ্কিত অনাথ আৰু বৃদ্ধাশ্ৰম। দুই পক্ষৰ সন্মতি সাপেক্ষে আনুষ্ঠানিকভাৱে তলা খুলি মুকলি কৰা হল অনাথ আৰু বৃদ্ধাশ্ৰম। নানান বিতৰ্ক চলি আছিল দুই প্ৰতিষ্ঠানক লৈ। চাহক ঢেকিয়াজুলিৰ পৰা আমাৰ সাংবাদিক পংকজ মহত্তই পঠিওৱা এই প্ৰতিবেদন।
ধন্যবাদ জনাব লাগিব যে আজি এটা দীঘলীয়া দিনৰ মূৰত আজি এটা আমি খুব শুভ সময়ত আমি আহি সকলোৱে উপনীত হৈছোঁহি আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ এই দুটা পক্ষকে সজাগতা মহিলা সমিতি আৰু আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী শ্ৰদ্ধা শ্ৰী অশোক সিংহাল ডাঙৰীয়াক। কথা এটা সুধিব বিচাৰিছিলোঁ তেওঁলোকৰ যিটো দীৰ্ঘদিনীয়া দাবী আছিলে আজি মহিলা সজাগতা মহিলা সমিতিক আজি দেখা নাপালেও ঠিক তেনেকুৱা নহয় বিষয়টো। আমি দুইটা পক্ষৰে তেওঁলোকৰ মতামত সপক্ষে তেখেতসকলে দুইটা পক্ষই বিষয়টো ৰাইজৰ হাতলৈ তেখেতক আগবঢ়াই দিলে আৰু দুইটা পক্ষই আজি তলা খুলিবৰ কাৰণে চাবিও আমাৰ ৰাইজৰ যিখন আমাৰ সমিতি গঠন হৈছে ৰাজহুৱা সমিতি তাত তেওঁলোকৰ হাতত চাবি অৰ্পণ কৰিছে আৰু সেইকাৰণে আমি ৰাইজে যিহেতু এইটো বাতৰি শিৰোনাম দখল কৰিছিলে গতিকে ইয়াত মহিলাসকলে আপোনালোক কেনেধৰণে ৰাখিছে এখন কমিটিয়ে বা মন্ত্ৰীগৰাকীয়ে বা মহিলাসকলৰ যিহেতু এটা দীৰ্ঘদিনীয়া দাবী আছিলে মহিলাসকলক আপোনালোকে ইয়াত কেনেধৰণে ৰাখিব? নাই এতিয়া আমি মহিলা সমিতি আৰু বিধায়কৰ পক্ষ এই দুইটা পক্ষৰ ঊৰ্ধত গৈ পেলাই আমি আমাৰ গোটেই ঢেকীয়াজুলি বৃহত্তৰ ৰাইজ ঢেকীয়াজুলি বৃহত্তৰ ৰাজহুৱা সমাজখন আৰু বৃহত্তৰ ঢেকীয়াজুলি ৰাজহুৱা সমাজখনক তেখেতসকলে মান্যতা দিছে সন্মান কৰিছে আৰু তেখেতসকলে ৰাইজে আমাক এই কথাখিনি আগবঢ়াই নিবৰ বাবে তেওঁলোকলৈ আহ্বান জনাইছিলে যে আমি তেওঁলোকৰ লগত এই বিষয়টো মীমাংসাৰ কাৰণে আমি তেওঁলোকৰ লগত মত বিনিময় কৰি গোটেই বিষয়টো যাতে নিষ্পত্তিৰ এটা মূৰ লয় আৰু সেই নিষ্পত্তিৰ মূৰ লোৱাত দুইটা পক্ষই সন্মানজনকভাৱে আমাৰ এই সমিতিখনক যথেষ্ট সদিচ্ছাৰে আৰু তেওঁলোকে সহানুভূতিৰে আমাক তেওঁলোকে লিখিত আকাৰেও তেওঁলোকে আমাক গোটেই বিষয়টো আগবঢ়াই নিয়াত আমি এইটো ভাবিছোঁ যে ৰাইজৰ তেওঁলোক একোজন মহিলা সদস্যসকলো বা বিধায়ক ডাঙৰীয়াও। নিউজ ডেস্ক ৰিপৰ্ট তেজছ লাইভ।